আজি আমি ক্লাস 9, 10, 11, 12 ইংলিশ গ্রামার শিকি আহিছিলো। ইংলিশ গ্রামার ডিটারমিনার্স, ইংলিশ গ্রামার আমি ডিটারমিনার্স আমি ক্লাস কৰিলো। 5টা ক্লাস হল, এইটো আজি আমাৰ 6 নম্বৰ ক্লাস হ'ব। আমি এতিয়া কি শিকিছো? আৰ্টিকুল। আৰ্টিকুল আমি শিকিছো কি এ আৰু এনৰ ব্যৱহাৰ, হয় নাই? আমি কেইটা পইণ্ট শিকাইছিলো? মই ইয়াত লিখি দিছো। এ আৰু এনৰ ব্যৱহাৰ আমি কেইটা পইণ্ট শিকাইছিলো তোমালোকক? 6টা। তোমালোকৰ মনত আছে নাই? আছে। এটা তোমালোক মনত পেলাবলৈ আৰু কেইটা ব্যৱহাৰ আছে, আৰু কেইটা ব্যৱহাৰ আমি লিখিলে আমাৰ কমপ্লিট হৈ যাব এ আৰু এনৰ ব্যৱহাৰ দেই। এতিয়া চোৱাচোন, প্ৰথম ব্যৱহাৰটো মই কি কি কৈছিলো? যদি কোনো ৱৰ্ডৰ আগত, পাছত লিখিবি গাডু, আগত বুজি ল। প্ৰথম ব্যৱহাৰটো কি কৈছিলো কি যদি কোনো ৱৰ্ডৰ আগত এ থাকিব বা এৰ উচ্চাৰণ হ'ব, তো দুবাৰা ৰিপিট হ'ব নাই? যদি তাৰ আগত যদি আমি এ বহুৱাই দিম তে দুবাৰা ৰিপিট হ'ব। তো দুবাৰা ৰিপিট নহব কাৰণ আমি কি বহাব লাগিব? এন বহাব লাগিব। তোমালোকে শিকাইছিলো, হয় নাই? যদি কোনো ৱৰ্ডৰ আগত যদি এ থাকে বা এৰ উচ্চাৰণ হ'ব, তেনেহলে সেই ৱৰ্ডটোৰ আগত আমি কি বহাব লাগিব? এন বহাব লাগিব, যাতে এটো দুবাৰা ৰিপিট হ'ব নালাগে। এই কৈছো এ দুবাৰা ৰিপিট হলে হয় নাই? এ দুবাৰা ৰিপিট হলে কি বহিব? ভুল লিখি দিছো হা। এ দুবাৰা ৰিপিট হলে এন বহাব লাগে, হয় নাই? 1 নম্বৰ পইণ্টটো কি আছিলে? এ দুবাৰা ৰিপিট হলে এন বহাব লাগে, হয় নাই? এ দুবাৰা ৰিপিট হলে এন বহাব লাগিব। যেনেকৈ এইটো আছিলে এণ্ড। এণ্ড মানে কি? এণ্ড মানে কি? পৰুৱা, হয় নাই? এণ্ড। এতিয়া এণ্ড মানে এটা এণ্ড বুলি ক'লে কি বুলি কবা? প্ৰথম তোমালোকে এ দিবা নেকি? ইয়াতো এ দুবাৰা ৰিপিট হৈছে নাই? হৈছে নাই? সেইকাৰণে আমি কি বহাব লাগিব? এন। এইটো চবৰ মনত আছে নে? এন, হয় নাই? এন এপল, হয় নাই? সেইবোৰ ক্ষেত্ৰত সেকেন্ড পইণ্টটো কি আছে? এজন বা এটা অৰ্থত, এজন বা এটা অৰ্থত আমি এ বা এন ব্যৱহাৰ কৰিব লাগিব। 2 নম্বৰ পইণ্টটো কি লিখিছো? এজন বা এটা অৰ্থত, চবে কয় এজন বা এটা অৰ্থত আমি কি ব্যৱহাৰ কৰিব লাগিব? এন। এজন বা এটা অৰ্থত আমি কি ব্যৱহাৰ কৰিব লাগিব? এ আৰু এন। এজন বা এটা অৰ্থত আমি কি ব্যৱহাৰ কৰিব লাগিব? এ আৰু এন। 3 নম্বৰ কৈছে কি এনি। এইবিলাকৰ 5টা এক্সাম্পল দিয়া আছে। আগৰ ক্লাছত আমি একটা ব্যৱহাৰৰ 5টাকে আমি উদাহৰণ দিয়া আছে, হয় নাই? যিবিলাক ছাত্ৰ ছাত্ৰী আগৰ ক্লাছ চোৱা নাই তেওঁলোকে আগৰ ক্লাছ বিলাক চাই ল'বা আমাৰ, তাৰপাছত এই ক্লাছটো চালে বুজি পাবা বুলি মই কৈছো দেই। এতিয়া চোৱা 3 নম্বৰ পইণ্টটো কি আছিলে? এনি। যিকোনো অৰ্থত এনি, যিকোনো অৰ্থত আমি কি ব্যৱহাৰ কৰিব লাগে? এ আৰু এন ব্যৱহাৰ কৰিব লাগিব, হয় নাই? যিকোনো অৰ্থত একটা উদাহৰণ দিয়া আছে চোৱা। এনি, যিকোনো অৰ্থত আমি কি ব্যৱহাৰ কৰিব লাগিব? এ আৰু এন। যিকোনো অৰ্থত, হয় নাই? এতিয়া যিকোনো এজন ল'ৰাই নিজৰ মা দেউতাকক মানিব লাগে, তেনেহলে আমি কি ক'ব লাগে? এ বয় শুড obey his parents. A teacher must guide the students. যিকোনো এজন শিক্ষকে ছাত্ৰ ছাত্ৰীক পথ দেখুৱাব লাগে, হয় নাই? যিকোনো এজন শিক্ষকে ছাত্ৰ ছাত্ৰীক পথ দেখুৱাব লাগে। তো যিকোনো বুলি ক'লে আমি কি এনি টিচাৰ বুলি ক'ম নেকি? নকওঁ। এ টিচাৰ। কি ক'ব লাগে? এ টিচাৰ, হয় নাই? এ টিচাৰ মাষ্ট গাইড দি ষ্টুডেন্টস, হয় নাই? এ টিচাৰ মাষ্ট গাইড দি ষ্টুডেন্টস। এইখিনি এক্সাম্পল সবকে দিয়া আছে, হয় নাই? এতিয়া আমি কোন মিলা অকল পইণ্ট খিনি। সার্টেন মানে কি? কোনোবা ব্যক্তিজনৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে। আমি নাজানো কোনোবা এজন আহিছে, মানে কোন আহিছে? মানুহ আহিছে, হয় নাই? তাই আমি কি বুলি ক'ম? এ বয় বা এ মেন বুলি ক'ম নাই? কিন্তু মানুহটো আমি নাম জানো নেকি? তো তেনেকুৱা ক্ষেত্ৰত সার্টেন বা কোনোবা অৰ্থত আমি কি ব্যৱহাৰ কৰিব লাগিব? এ আৰু এন। কমন নাউন, যদি কমন নাউনটো সিঙ্গুলার থাকিব, কমন নাউন কি থাকিব? কমন নাউনটো যদি সিঙ্গুলার থাকিব তেতিয়া আমি আৰ্টিকুল এ আৰু এন বহাব লাগে। কমন নাউন কাক কৈ বুজি পালা নহয়? কোনবিলাক কয়? বয়, গাৰ্ল, কেট, হয় নাই? বুক, হয় নাই? এইবিলাক কি হয়? কমন নাউন, হয় নাই? আৰু প্ৰপাৰ নাউন মই বুজাইছিলো। এতিয়া কমন নাউনৰ ক্ষেত্ৰত কমন নাউনটো যদি সিঙ্গুলার নাম্বার থাকে, কমন নাউনটো যদি কি থাকিব লাগিব? কমন নাউনটো কি থাকিব লাগিব? এইটো নাম্বার হ'ব দেই, এইটো নাউন বুজিছো। কমন নাউনটো যদি সিঙ্গুলার, মার্কারটো ক'ত থৈছো?
কমন নাউনটো যদি কমন নাউনটো যদি সিঙ্গুলার নাম্বার হয় তেতিয়া এ আৰু এন ব্যৱহাৰ হয় বুজি পালি নাই সিঙ্গুলার নাম্বার মানে কি একবচন কি সিঙ্গুলার নাম্বার মানে একবচন তাৰপিছত আৰু এটা পইণ্ট দিছে কি প্ৰপাৰ নাউনটো যদি কাৰোবাৰ লগত তুলনা কৰা হয় প্ৰপাৰ নাউনটো যদি কাৰোবাৰ লগত তুলনা কৰা হয় তেতিয়া আমি কি বহাব লাগিব এ আৰু এন প্ৰপাৰ নাউনটো যদি কাৰোবাৰ লগত তুলনা কৰা হয় তেতিয়া আমি কি বহাব লাগিব এ আৰু এন এতিয়া এই পাঁচটা পইণ্ট তোমালোকৰ মনত আছে নে কচোন চবে ক এক নম্বৰ পইণ্টটো ক চবে ক জুজুৰ ক এক নম্বৰ ক এ দুবাৰ ৰিপিট হলে এন বহাব লাগে দুই নম্বৰ পইণ্টটো ক এজন বা এটা অৰ্থত এ আৰু এন ব্যৱহাৰ হয় তিন নম্বৰ পইণ্টটো ক এনি যিকোনো অৰ্থত সার্টেন কোনোবা হয় না সার্টেন বা কোনোবা অর্থ আমি নাম চাম নাজানো কোনোবা অৰ্থত পাঁচ নম্বৰ কি আছিলে কমন নাউনটো যদি সিঙ্গুলার নাম্বার থাকিব তেতিয়া এ আৰু এন ব্যৱহাৰ কৰিব লাগে আৰু পাঁচ নম্বৰটো ছয় নম্বৰটো প্ৰপাৰ নাউনটো যদি তুলনা কৰা হয় হয় না কোনোবা ব্যক্তিৰ লগত বা কাৰোবাৰ লগত তুলনা কৰা হয় তেতিয়া আমি কি ব্যৱহাৰ কৰো এ আৰু এন কচোন আৰু ক পইণ্ট এই ছয়টা পইণ্ট কচোন আৰু ক চবে ক এ যদি দুবাৰ ৰিপিট হব তেনে তাৰ মাজত আমি কি বহাব লাগিব এন দুই নম্বৰ এটা বা এজন অৰ্থত আমি এ আৰু এন ব্যৱহাৰ কৰো তিন নম্বৰ এনি যিকোনো অৰ্থত আমি কি ব্যৱহাৰ কৰো এ আৰু এন ব্যৱহাৰ কৰো হয় না কোনোবা অৰ্থত সার্টেন মানে কোনোবা যার নাম বা পরিচয় উল্লেখ করা না থাকে তেতিয়া আমি কি ব্যৱহাৰ কৰো এ আৰু এন ব্যৱহাৰ কৰো তাৰপিছত আহিলে কি কমন নাউনটো যদি সিঙ্গুলার থাকিব তেতিয়া আর্টিকল 100% আমি বহাম হয় না কমন নাউনটো সিঙ্গুলার থাকিলে আর্টিকল আমি 100% বহাম পাঁচ নম্বৰ পইণ্টটো কি লিখাইছিলো যদি প্ৰপাৰ নাউনটো যদি কাৰোবাৰ লগত তুলনা কৰা হয় তেতিয়া এ আৰু এন ব্যৱহাৰ কৰা হয় মনত হল কচোন চবে এবাৰ চবে চকু মুনি দে চকু মুনি ক ৰ মই সুধিব তেনেকুৱা নহয় ৰ মই এক নম্বৰটো ক বুলি কবি দেই চবে চকু মুন বট কোনো চাব নালাগে চকু মুন এক নম্বৰ পইণ্টটো ক চকু মুনি তই নুখুলিবি কোনো এক নম্বৰ পইণ্টটো ক এ দুবাৰ রিপিট হলে এক নম্বৰ পইণ্টটো ক এ দুবাৰ রিপিট হলে তাৰ মাজত এন বহাব লাগিব হয় না আৰু দুই নম্বৰ পইণ্টটো ক দুই নম্বৰ পইণ্টটো আছে এটা বা এজন অৰ্থত ক সবে ক দুই নম্বৰ পইণ্টটো ক দুই নম্বৰ পইণ্টটো ভালকে ক এটা বা একদম পিটিম তহঁতক কেতিয়াবা একদম বৈদ্য পিটিম তেনেকুৱা মন যায় দুই নম্বৰ মুখৰ মনত হোৱাই নাই দুই নম্বৰ পইণ্টটো ক এটা বা এজন অৰ্থত এ বা এন দিব পাৰে তিন নম্বৰ পইণ্টটো ক চাৰি নম্বৰ পইণ্টটো ক কোনোবা পাঁচ নম্বৰ পইণ্টটো ক ছয় নম্বৰ পইণ্টটো ক হল এতিয়া কচোন এক নম্বৰ পইণ্টটো ক কোনো চাব নালাগে ক আৰু ক দুই নম্বৰ ক তিন নম্বৰটো ক চাৰি নম্বৰ পইণ্টটো ক সার্টেন পাঁচ নম্বৰ পইণ্টটো ক কমন নাউন সিঙ্গুলার নাম্বার ছয় নম্বৰ পইণ্টটো ক কোনো তুলনা কৰা হয় এতিয়া চবে গুগল চবে মনত হল তো মই এতিয়া মোহাই দিছো তোমালোকে কবা মই লিখিম দেই মোহাই দিছো তোমালোকে এ আৰু এনৰ বিষয়ে মই 6টা পইণ্ট তোমালোকক উইথ এক্সাম্পল হয় নাই ইয়াৰ পাছত উদাহৰণ সৈতে মই লিখাই দিছো সেইকেইটা তোমালোকৰ মনত আছে নাই এতিয়া মই পৰীক্ষা কৰি চাম কাৰ কাৰ মনত আছে বা তোমালোকে ঘৰত পঢ়িছা নাই এতিয়াই ওলাই যাব প্ৰমাণটো বুজিছা নাই
আৰু উদাহৰণবোৰ অলপ চাবা, লাহে লাহে ইংলিছ আহি যাব দেই। ইমান ভয় কৰিব নালাগে, এইটো এটা ভাষা হয়, বুজি পাইছ নে? কিছুমান কথা ইয়াত মনত ৰখা জৰুৰী, বুজি পাইছ নে? এতিয়া চোৱা, চবে কোৱা এ আৰু এনৰ ব্যৱহাৰ। 1 নম্বৰ পইণ্টটো কোৱাচোন, মই লিখি দিম ক। এ দুবাৰা, এ দুবাৰা, হয় নে? এ দুবাৰা ৰিপিট হলে এন বহাব লাগে, হয় নাই? এন বহুৱাব লাগে, হয় নাই? এন বহুৱাব লাগে। 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্টটো কচোন। এজন বা এটা অৰ্থত, হয় নাই? এজন বা এটা অৰ্থত। 3 নম্বৰ পইণ্টটো কোৱা। এনি যিকোনো অৰ্থত, যিকোনো অৰ্থত, হয় নাই? 4 নম্বৰ পইণ্টটো কোৱা। চাৰ্টেইন, হয় নাই? কোনোবা, মানে আমি ব্যক্তিজন কোন আমি চিনি নাপাও, নাম চাম নাজানো, বুজি পালি নাই? কোনোবা অৰ্থ। 5 নম্বৰ কি আছিলে? চবৰ মনত আছে, হয় নাই? কমন নাউনটো কি হ'ব লাগিব? সিঙ্গুলার। কমন নাউনটো কি হ'ব লাগিব? সিঙ্গুলার নাম্বার হলে, হয় নাই? তেতিয়া 100% আৰ্টিকুল বহিব, বুজি পালি নাই? 6 নম্বৰ পইণ্টটো কি আছে কোৱা। প্ৰপাৰ নাউন, হয় নাই? প্ৰপাৰ নাউনটো যদি আমি কাৰোবাৰ লগত তুলনা কৰা হয়, প্ৰপাৰ নাউনটো তুলনা কৰা হয় বুলি লিখো দেই। তোমালোকে তুলনা কৰা, বুজি পালি নাই? এইকেইটা পইণ্ট তোমালোকে ভাল ধৰণে পঢ়িবা, আৰু এক্সাম্পল 5টা মই দিয়া আছে। এতিয়া আমি 7 নম্বৰ পইণ্টটো এতিয়া কৰিম দেই। মই ভাবিছো কি তোমালোকৰ মনত আছে, আৰু যিবিলাক ষ্টুডেন্ট আমাৰ ভিডিঅ' যদি চাই আছে, আমাৰ লগতে কৈ থাকক, কৈ থাকিলে মানে কৈ থাকিলে তোমালোকৰ মনত থাকিব, বুজি পাইছ নাই? যিকোনো পঢ়িলে আমি কৈ থাকিব লাগে, বাৰে বাৰে কৈ থাকিলে কি আমাৰ আহি যাব, বুজি পাইছ নাই? একো টেনচন ল'ব নালাগে। কিনো কিতাপটো খুলি পিনে একেটা যদি আমি ৱৰ্ডটো যদি বাৰে বাৰে যদি 10 বাৰ বা 20 বাৰ কৈ দিম, তেতিয়া মনত থাকি যাব, থাকিব নাই? মনত থাকি যাব। সেইটো কাৰণে একাগ্ৰতাত আমি লাগিব লাগে দেই। এতিয়া 7 নম্বৰ পইণ্টটো লিখাম। এইটো চোৱা, মই আৰু এটা পইণ্ট দিছো, এ আৰু এনৰ ব্যৱহাৰ। ইয়াত লিখি দিছো, দি চেম, একেই অৰ্থ বুজাবলৈ এ আৰু এন কেতিয়াবা ব্যৱহাৰ কৰা হয়। দি চেম, একেই অৰ্থ বুজাবলৈ এ আৰু এন কেতিয়াবা ব্যৱহাৰ কৰা হয়। একেই অৰ্থ বুজাবলৈ আমি কেতিয়াবা কি ব্যৱহাৰ কৰো? এ আৰু এন। একেই অৰ্থ বুজাবলৈ আমি কি ব্যৱহাৰ কৰো? এ আৰু এন। একেই অৰ্থ বুজাবলৈ আমি কি ব্যৱহাৰ কৰো? এ আৰু এন ব্যৱহাৰ কৰো। একেই অৰ্থ বুজাবলৈ আমি কি ব্যৱহাৰ কৰো? একেই অৰ্থ বুজাবলৈ আমি কি ব্যৱহাৰ কৰো? এ আৰু এন ব্যৱহাৰ কৰো। একেই অৰ্থ বুজাবলৈ আমি এ আৰু এন ব্যৱহাৰ কৰো। ইয়াত এক্সাম্পল এটা মই দিছো, চোৱাচোন তোমালোকে। লিখা আছে কি 1 নম্বৰ, বাৰ্ডস অফ এ সেম ফিডাৰ ফ্লক টুগেডাৰ, হয় নাই? একে স্বভাৱৰ মানুহে একেলগে থাকে। ইয়াৰ অৰ্থ কি বুজাইছে? একে স্বভাৱৰ মানুহে একেলগত থাকে, মানে কি? বাৰ্ডস অফ এ সেম ফিডাৰ, মানে এইটো কি? ফিডাৰ মানে কি? পাখি। ফিডাৰ মানে কি? পাখি। সেম মানে একে পাখি। ফ্লক মানে কি? গোট। একে পাখিৰ গোট। টুগেডাৰ মানে একেলগে থাকে, বুজি পাইছ? ইয়াৰ বাৰ্ডস মানে চৰাই বুজোৱা নাই, ইয়াৰ মানে কি? এইটো এটা বেলেগ মিনিং বুজাইছে দেই। ইয়াৰ বিষয়ে আমি পাছত পঢ়িম, বুজি পাইছ? এই শিকিলে যে একে স্বভাৱৰ মানুহে একেলগে থাকে। ইয়াৰ অৰ্থ কি? একে স্বভাৱৰ মানুহে একেলগে থাকে। বাৰ্ডস অফ এ সেম ফিডাৰ ফ্লক টুগেডাৰ, হয় নাই? একে স্বভাৱৰ মানুহে একেলগত থাকে। এই যোনে যোনে মানুহে বিমল চিকৰ খায়, এইটো গ্ৰুপটো একে থাকে নাই? নোখোৱা মানুহ থাকে নেকি? যোনে বিমল খায়, চিকৰ খায়, চাবিচোন সেইবোৰ ল'ৰা একেলগত থাকে নাই? আৰু নোখোৱা ল'ৰাটো সিহঁতৰ লগত থাকে নেকি? যোনে মদ পানী বিড়ি চিৰি চিগাৰেট খায়, সিহঁতি চাবিচোন গ্ৰুপ এটা বেলেগ থাকে নাই? আৰু যোনে নাখায়, সিহঁতৰ গ্ৰুপ এটা বেলেগ। স্কুলত চাবি বা ক্লাছত তোমালোকৰ যদি যিবিলাক ষ্টুডেণ্ট চোকা আছে, সিহঁতি একেলগত থাকে নাই? আৰু গেধাবিলাক একেলগত থাকে নাই একেলগে? সেইটোৱে কৈছে কি একে স্বভাৱৰ মানুহে
একে লগত থাকে বুজি পালি নাই না নাই পোৱা তহঁতি এটা কি টাইপৰ আছে যে তহঁতি নিজে চিন্তা কৰি ল তহঁতি কিমান কি আছ হয় নে এতিয়া চোৱা ইয়াত কি ব্যৱহাৰ হ'ব বুলি কৈছে এ আৰু এন ব্যৱহাৰ হ'ব হয় নে এইটো চা এ সেম বুজি পালি নাই ইয়াত আৰ্টিকুল কি ব্যৱহাৰ কৰিলে কি কি আৰ্টিকুল ব্যৱহাৰ কৰিলে এ ইয়াত এন কেলে দিয়া নাই ইয়াত এ নাই বুলি দিয়া নাই যদি এৰ উচ্চাৰণ হলহেঁতেন তেতিয়া আমি এন বহালোহেঁতেন বা এ থাকিলেহেঁতেন তেতিয়া আমি কি বহালোহেঁতেন এন বহালোহেঁতেন সেইকাৰণে ইয়াত কি বহালো আমি এ বাৰ্ডছ অফ এ সেম হয় নাই ফিডাৰ ফ্লক টুগেডাৰ একে স্বভাৱৰ মানুহ একেলগে থাকে মানে কি কৈছে দি সেম একে অৰ্থ বুজাবলৈ আমি আৰ্টিকুল কি ব্যৱহাৰ কৰো এ বা এন ব্যৱহাৰ বুজি পালি নাই একে অৰ্থ বুজাবলৈ আমি আৰ্টিকুল কি ব্যৱহাৰ কৰো এ বা এন একে অৰ্থ বুজাবলৈ আমি আৰ্টিকুল কি ব্যৱহাৰ কৰো এ বা এন মনত থাকিব নে বুটুকন হে কচোন একে অৰ্থ বুজাবলৈ আমি আৰ্টিকুল কি ব্যৱহাৰ কৰো এ বা এন ব্যৱহাৰ কৰো এতিয়া এ আৰু এনৰ ব্যৱহাৰ আমি কেইটা পালো 7টা পালো কেইটা পালো 7টা পালো হয় নাই এতিয়া এইটো কেই নম্বৰ 7 নম্বৰ পইণ্ট হ'ব কিন্তু আমি এলফাবেটিক ইয়াক নাম্বাৰ দি আহিছো বুলি 1 নাম্বাৰ বুলি মই দিছো দেই এতিয়া 2 নম্বৰ এটা আমি এক্সাম্পল দিম লিখি লৈছো তেতিয়া তোমালোকে বুজিব ভাল হ'ব এতিয়া চোৱাচোন মই 2 নম্বৰ পইণ্টটো লিখিছো চোৱা 2 নম্বৰ এক্সাম্পলটো চোৱা 2 নম্বৰ এক্সাম্পল কৈছে কি দে আৰ মাছ অফ এ সাইজ সিহঁতৰ দে আৰ মাছ অফ এ সাইজ সিহঁতৰ আকাৰ প্ৰায় একে সিহঁতৰ আকাৰ প্ৰায় বেছিভাগে একে আমি কওঁ নাই যেনিবা এটা গ্ৰুপ আছে তো কিছুমানৰ চেহেৰাবিলাক একেটা টাইপৰ কথাটো কৈছো আমি বেছিভাগৰে চেহেৰাটো একে বুলি কওঁ নাই আমি হে আমি একে প্ৰকাশ কৰিবলৈ আমি কি ব্যৱহাৰ কৰো এ আৰু এন হয় নাই এতিয়া সিহঁতৰ কৈছে সিহঁতৰ সাইজ বা আকাৰ দে আৰ মাছ অফ এ সাইজ দে আৰ মাছ অফ এ সাইজ সিহঁতৰ আকাৰ প্ৰায় একে একে অৰ্থ বুজাবলৈ আমি কি ব্যৱহাৰ কৰো আৰ্টিকুল এ আৰু এন ইয়াত কি বহিলে এ বহিলে একে অৰ্থ প্ৰকাশ কৰিবলৈ আমি কি ব্যৱহাৰ কৰো এ আৰু এন দে আৰ মাছ অফ এ সাইজ সিহঁতৰ আকাৰ প্ৰায় একে তো আমি কি লিখিম বেছিভাগে একে মাছ মানে কি বেছিভাগ বুজাইছে হয় নাই মানে প্ৰায় হয় নাই মেক্সিমাম হয় নাই বেছিভাগে একে সিহঁতৰ চেহেৰাবোৰ প্ৰায় একে বুজি পালি নাই আকাৰবোৰ একে সাইজ বিলাক একে মানে কি ওখ ডাঙৰবোৰ চব সমান বুজি পাইছা নাই সেইটোৱে বুজাইছে কি দে আৰ মাছ সিহঁতৰ আৰ মাছ হয় নাই বেছিভাগে অফ এ সাইজ হয় নাই অফ এ সাইজ একে সাইজ সিহঁতৰ বেছিভাগে কি একে সাইজ বুজি পালি নাই সিহঁতৰ বেছিভাগে একে সিহঁতৰ আকাৰ প্ৰায় একে বুজি পালি নাই দে আৰ মাছ অফ এ সাইজ দে আৰ মাছ অফ এ সাইজ বুজি পালি নাই এনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো আৰ্টিকুল এ আৰু এন এনে ক্ষেত্ৰত আমি আৰ্টিকুল এ বা এন ব্যৱহাৰ কৰো ইয়াত কি আহিলে আৰ্টিকুল এ আহিলে বুজি পালি নাই দি সেম একে অৰ্থ বুজাবলৈ আমি কি ব্যৱহাৰ কৰো আৰ্টিকুল এ আৰু এন উদাহৰণ দিয়া বুলি কলে তোমালোকে লিখিবা কি দে আৰ মাছ অফ এ সাইজ দে আৰ মাছ অফ এ সাইজ হয় নাই দে আৰ মাছ অফ এ সাইজ একে সিহঁতৰ আকাৰ প্ৰায় একে আমি যদি কম দে আৰ মাছ অফ এ সাইজ তো এইটো আমি এতিয়া আৰ্টিকুলেট বুজাই আছো হয় নাই এতিয়া আমি আৰ্টিকুলটোৰ ওপৰত বেছি আমি গুৰুত্ব দিব লাগিব বুজি পাইছা নাই এতিয়া আমি মেইন ক্লাছ কি কৰি আছো আৰ্টিকুল কৰি আছো না কি কয় এতিয়া মাছ কি আমুক কি আৰ কি এইবিলাক আমি টেন্স বা পাছত শিকিম তাৰপাছত এইখিনি ভালদৰে বুজি পাবা বুজি পালি নাই এতিয়া চোৱা একে অৰ্থ প্ৰকাশ কৰিবলৈ আমি কি ব্যৱহাৰ কৰো এ বা এন একে অৰ্থ সেম অৰ্থ আমি প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰো এ বুজি পালি নাই এই আমি আৰ্টিকুল ব্যৱহাৰ কৰো হয় নাই এইটো সেম একে অৰ্থ আমি প্ৰকাশ কৰিবলৈ আৰ্টিকুল এ আৰু এন ব্যৱহাৰ কৰো এক্সাম্পল বুলি ক'লে দে আৰ মাছ অফ এ সাইজ এই এটো কেলে আহিলে বুজি পালি নাই হে এ সাইজ মানে এটা সাইজ নহয় একে সাইজ কি বুলি কৈছে এইটো কি বুজাইছে এটো একে সাইজ কিন্তু আমি এ ব্যৱহাৰ কৰিছো বুজি পালি নাই একে সাইজ আৰু এটা এক্সাম্পল দিছো তোমালোকৰ মনত থকা এবাৰ লিখি লবা দেই চোৱা 3 নম্বৰ এটা এক্সাম্পল দিছো মই একে অৰ্থ সেম
একে অৰ্থ প্ৰকাশ কৰিবলৈ আমি এ আৰু এন ব্যৱহাৰ কৰো। একে অৰ্থ প্ৰকাশ কৰিবলৈ আমি কি ব্যৱহাৰ কৰো? এ আৰু এন ব্যৱহাৰ কৰো। একে ইয়াত কৈছে কি একটা 3 যে উই আর অফ এ মাইন্ড, উই আর অফ এ মাইন্ড অন দিস ইস্যু, উই আর অফ এ মাইন্ড অন দিস ইস্যু। এই বিষয়ত আমি একে আছো, এক আছো মানে কি ইয়াত কি বুজাইছে? এই বিষয়ত আমি এক আছো। উই আর অফ এ মাইন্ড মানে কি আমি কি আছো? অফ এ মাইন্ড। এ মাইন্ড মানে কি? এটা মাইন্ড মানে এটা একমত আছো। এ মাইন্ড মানে কি বুজাইছে? এক আছে, সেম আছে। আমি এটা গ্রুপ আছো, আমি কিবারে বিষয় লোক আমি নাই এই ঠিক আমি ঠিক আমি একমত আছো, আমি সবে সাপোর্ট করি একমত। বুঝি পারি নাই? তেনেকুৱা কথাৰ ক্ষেত্ৰত একে অৰ্থ বুজাবলৈ আমি এ বা এন ব্যৱহাৰ কৰো। ইয়াত কৈছে কি উই আর অফ এ মাইন্ড অন দিস ইস্যু। ইয়াত কি বুলি কৈছে? অন দিস ইস্যু মানে কি? এই বিষয়ত। দিস মানে এই, ইস্যু মানে কি? বিষয়। কি বুজাইছে ইয়াত? বিষয়, হয় নাই? উই আর অফ এ মাইন্ড অন দিস ইস্যু, উই আর অফ এ মাইন্ড অন দিস ইস্যু। এই বিষয়ত আমি কি একমত আছো, এই বিষয়ত আমি কি একমত আছো। ইয়াত এটো কেলে আহিলে? আমি ইয়াত কৈছো কি এটো ক'ত ব্যৱহাৰ হ'ব? একে অৰ্থ বা সেম অৰ্থত আমি কি ব্যৱহাৰ কৰিম? এ বা এন ব্যৱহাৰ কৰো। আমি গোটেইবিলাক সেম হৈ আছো নাই? এক হৈ আছো নাই? হে কিবা এটা যদি আমি প্ৰগ্ৰাম কৰিম, হয় নাই? কিবা এটা বিষয় লৈ আমি কি একমত আছো কালি, হয় নাই? কিছুমান যদি কাৰো মন নাই, মঞ্জুৰ নাই, আমি সুধো নাই কাৰ মন নাই, so নাই আমি সবে একমত আছো, বুজি পাইছে নাই? তো উই আর, হয় নাই? উই আর অফ এ মাইন্ড, উই আর অফ এ মাইন্ড মানে কি আমি একমত আছো, হয় নাই? অন দিস ইস্যু মানে কি এই বিষয়ত। বুজি পালি নাই? উই আর অফ এ মাইন্ড অন দিস ইস্যু। সবে ক উই আর অন দিস ইস্যু। একে অৰ্থ প্ৰকাশ কৰিবলৈ আমি কি ব্যৱহাৰ কৰো? এ আৰু এন। এক্সাম্পল বুলি ক'লে তুমি তোমালোকে এক্সাম্পল সৈতে এইটো বুজি পাবা। উই আর অফ এ মাইন্ড অন দিস ইস্যু, উই আর অফ এ মাইন্ড অন দিস ইস্যু। এই বিষয়ত আমি একে আছো বা একমত আছো। এই বিষয়ত আমি কি একমত আছো। তোমালোকে কবা নি উই আর এ সেম মাইন্ড বুলি কবা নি? হ্যাঁ, উই আর অফ সেম মাইন্ড কবা নেকি? সেম মাইন্ড কৈ দিলে ভুল হৈ যাব। কিছুমান ষ্টুডেন্ট লিখি দিব কি যদি তোমালোকে ট্ৰান্সলেশ্যন লিখা বুলি ক'লে এই বিষয়ত আমি একমত আছো, কথাটো কৈছো। কিছুমানে এনেকুৱা লিখি দিব, চা আমি বুলি ক'লে উই, হয় নাই? আর মানে কি আমি আছো, হয় নাই? অফ, হয় নাই? সেম মাইন্ড বুলি দি দিব। কি কি দিব? সেম মাইন্ড, সেম মাইন্ড অন দিস ইস্যু। এইটো ভুল হৈ যাব, বুজি পালি নাই? ক এইটো এক্সামিনাৰ কাটি দিব। বুজি পালি নাই? মানে তোমালোকে আৰ্টিকুল জানা নাই, সেইটোৱে মেইন কথা। বুজি পালি নাই? ইয়াত কি বহিব? সেমৰ জেগাত কি বহিব? একে অৰ্থ প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় বুলি কৈছো? এ বা এন। একে অৰ্থ প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় বুলি কৈছিলো? এ বা এন। মনত ৰাখিব লাগিব দেই, এইবিলাক ইম্পৰ্টেন্ট কথা দেই। কি লিখিম আমি? উই আর অফ এ, উই আর অফ এ, উই আর অফ, উই আর অফ এ মাইন্ড, হয় নাই? অন দিস ইস্যু। ইস্যু মানে কি বুজাইছে? বিষয়। কি বুজাইছে? বিষয়। বুজি পালি নাই? এইটো লিখি লোৱা চবে। আৰু দুটা এক্সাম্পল দিম দেই। দুটা পইণ্ট লিখিছো, দুটা এক্সাম্পল লিখিছো। এই বুটুকন তই কচোন। আমি ব্যৱহাৰ এ আৰু এনৰ ব্যৱহাৰ কৰিলো, হয় নাই? এ আৰু কি এনৰ ব্যৱহাৰ কৰিলো। এইটো কোৱাচোন, এক নম্বৰ পইণ্টটো কি ব্যৱহাৰ এ আৰু এনৰ ব্যৱহাৰ কি কি লিখাইছিলো ক? হা, এ দুবাৰ ৰিপিট হলে এন বহাব লাগিব। দুই নম্বৰ পইণ্টটো ক? হা, এটা বা এজন অৰ্থত এ আৰু এন ব্যৱহাৰ কৰিব লাগে। 3 নম্বৰ পইণ্টটো ক? এনি, যিকোনো অৰ্থত আমি এ বা এন ব্যৱহাৰ কৰিব লাগে। 4 নম্বৰ পইণ্টটো ক? সার্টেন বা কোনোবা, হয় নাই? ব্যক্তিজনৰ নাম বা আমি পৰিচয় নাজানিম, তেতিয়া আমি কি ব্যৱহাৰ কৰিম? এ বা এন ব্যৱহাৰ কৰিম। 5 নম্বৰ, কমন নাউনটো যদি সিঙ্গুলার নাম্বার থাকিব তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰিম? আৰ্টিকুল ব্যৱহাৰ কৰিম, এ বা এন ব্যৱহাৰ কৰিম, হয় নাই? 6 নম্বৰটো কোৱা, চবে কোৱা। প্ৰপাৰ নাউনটো যদি কাৰোবাৰ লগত তুলনা কৰা হয় তেতিয়া আমি কি ব্যৱহাৰ কৰিম? এ আৰু এন। আৰু 7 নম্বৰ পইণ্টটো ক? এইটো হয় নাই? সেম, একে অৰ্থ প্ৰকাশ কৰিবলৈ আমি কি ব্যৱহাৰ কৰিম?
একে অর্থ প্রকাশ কৰিবলৈ আমি কি ব্যৱহাৰ কৰিম এ আৰু এন হয় নাই এতিয়া 4 নম্বৰ উদাহৰণ মই দিছো কি দে আৰ অল অফ এ হাইট কি লিখা আছে দে আৰ অল অফ এ হাইট দে মানে কি তবে কোৱা দে মানে কি সিহঁত হয় নাই সিহঁত বা তেওঁলোক কি বুলি কয় দে হয় নাই দে আৰ মানে কি আৰ এটা বি ভাব হয় ইয়াত মেইন ভাব হিচাপত কাম কৰিছে বুজি পালি নাই এটা হয় বুজাইছে দে আৰ অল মানে কি সকলোৰে হয় নাই অফ এ হাইট এটো কি বুজাইছে ইয়াত একে বুজাইছে কি বুজাইছে এটো কি বুজাইছে একে বুজাইছে সেম বুজাইছে বুজি পালি নাই মানে তেওঁলোকৰ উচ্চতা সকলোৰে একে এটো কি বুজাইছে সেম বুজি পালি নাই ইয়াত এই আৰ্টিকুল এটো কি বুজাইছে সেম বুজি পালি নাই দে আৰ অল অফ এ হাইট দে আৰ অল তেওঁলোকৰ সকলোৰে দে আৰ অল তেওঁলোকৰ সকলোৰে হয় নাই কি একে বুলি কৈছে জানমণি কি লিখি আছ পাছত লিখিবি না আগত যদি বুজি ল আগত কি কৰিব লাগিব মাইন্ডত ভৰাই ল পাছত লিখিবি বুজি পালি নাই এতিয়া খৰদৰ তুমি বুজাই থাকিম তহঁতি এটা কামত ব্যস্ত থাকি তহঁতৰ মাইন্ডত নোসোমাব মই কি কৈছো এইটো তোমালোকে আগত বুজি লোৱা ঠিক আছে এইপিনে চা বৰ্ড ফালে চা কি তল ফালে চাই হা হা এইফালে চা দে আৰ অল হয় নাই দে আৰ অল সিহঁত দে মানে কি সিহঁতৰ হয় নাই সিহঁতৰ উচ্চতা সকলোৰে একে কি কৈছে দে আৰ অল মানে সিহঁতৰ সকলোৱে বুজি পাই না অফ এ হাইট মানে কি উচ্চতা একে এতিয়া তোমালোকে আছে মই কি বুলি কম দে আৰ অল অফ এ হাইট মানে তোমালোকৰ হয় ইউ আৰ অল অফ এ হাইট মই কি বুলি কম ইউ আৰ অল হয় নাই অফ এ হাইট তোমালোকৰ সকলোৰে উচ্চতা একেই মানে সমান তোমালোকে যদি 5 ফুট আছা সবে 5 ফুটে আছে বুজি পালি নাই সেইটো কি বুলি কলো মই ইউ আৰ অল অফ এ হাইট তো আমি কি একে অৰ্থত আমি কি ব্যৱহাৰ কৰিলো এ বা এন আৰ্টিকুল ব্যৱহাৰ কৰিলো বুজি পালি নাই এইটোৱে লিখা আছে কি পইণ্ট 2 দি সেম একে অৰ্থ বুজাবলৈ আমি কি ব্যৱহাৰ কৰিব লাগিব এ বা এন তোমালোকক যদি ট্ৰান্সলেচন সুধি দিয়ে তেওঁলোকৰ উচ্চতা সকলোৰে একেই তোমালোকে কি মাৰি আহি যাবা দে আৰ অল অফ এ সেম হাইট বুলি মাৰি আহি যাবা সেম হাইট দিলে কি হ'ব কাটি দিব এক্সামিনাৰ বুজি পালি নাই তোমালোকে আৰ্টিকুল কিমান জানা কিমান নাই তেতিয়াহে এক্সামিনাৰ গম পাই যাব কোনোবা যদি এৰ সলনি কি লিখি দিব সেম লিখি দিব তো সেম লিখিলে কি হ'ব এইটো ভুল এটো কি বুজাইছে সেম বুজাইছে একে বুজাইছে বুজি পালি নাই মনত থাকিব সেম অৰ্থ বুজাবলৈ আমি কি ব্যৱহাৰ কৰো এ আৰ্টিকুল বুজি পালি নাই সেম অৰ্থ বুজাবলৈ কি আৰ্টিকুল ব্যৱহাৰ কৰো এ বা এন কেতিয়াবা আমি এনো ব্যৱহাৰ কৰিম ইয়াত যদি এ উচ্চাৰণ হ'ব তেতিয়াহ'লে আমি কি বহাম এন বহাম বুজি পালি নাই আকৌ কোনোবা এনি অৰ্থত আমি কি ব্যৱহাৰ কৰো এ বা এন ব্যৱহাৰ কৰো কোনোবা অৰ্থত কোনোবা ব্যক্তি আহি কিনে মোৰ দৰে ঠগাইছে কি বুলি কওঁ আমি এ মেন বুলি কম নাই এ মেন হয় নাই এ মেন নক দি ডৰ হয় নাই কোনোবা এজন ব্যক্তিয়ে ঠগা মই চিনি পোৱা নাই হয়তো তাৰ নাম নাজানো বুজি পালি নাই ঠিক তেনেকুৱা চাৰ্টেইন আৰু কি কমন নাউনটো যদি সিঙ্গুলাৰ নাম্বাৰ থাকে তেতিয়া আৰ্টিকুল বহাই দিব লাগে ডাইৰেক্ট চকু মুদি 100% আৰু প্ৰপাৰ নাউনটো যদি কাৰোবাৰ লগত তুলনা কৰা হয় তেনেহলে তেতিয়া আমি কি বহাব লাগিব এবাৰ এন বহুৱাব লাগিব হয় নাই হি ইজ এ আইনষ্টাইন ইন আৱাৰ ক্লাছ মানে তেওঁজন আইনষ্টাইন হৈ গ'লে আমাৰ ক্লাছত কিছুমান কয় নাই সি আমাৰ ক্লাছৰ আইনষ্টাইন হয় একদম ইমান চোকা বুলি কয় নাই তেতিয়া আমি কি বুলি কম হি ইজ এ আইনষ্টাইন ইন আৱাৰ ক্লাছ বুজি পালি নাই সেইবোৰ ক্ষেত্ৰত কি বুলি কয় এইটো কি প্ৰপাৰ নাউন আইনষ্টাইন এটা প্ৰপাৰ নাউন হয় নাই তো আমি প্ৰপাৰ নাউনৰ আগত কি দিলো আৰ্টিকুল এ বা এন দিলো এটা তোমালোকে কি আৰু এটা এক্সাম্পল দি চোৱা দিস বুকস সেম ক্ষেত্ৰত আৰ্টিকুল কি বহাম বুলি কৈছো সেম ক্ষেত্ৰত আৰ্টিকুল কি বহাম কৈছো এ আৰু এন দিস নহয় দিস বুকস আৰ মাচ অফ এ কাইণ্ড দিস বুকস এই দিস মানে কি দিস বুকস মানে এই কিতাপবোৰ ঢেৰ কিতাপ আছে হয় নাই
these books are much মানে এই কিতাপবোৰ much মানে বেছিভাগে of a kind মানে একে ধৰণৰ কি বুলি কৈছে একে ধৰণৰ মানে সেম kind মানে কি ধৰণৰ বুজি পাইনে এই কিতাপবোৰ প্ৰায় একে ধৰণৰ এই কিতাপবোৰ প্ৰায় কি একে ধৰণৰ these books are much of a kind these books are much of a kind ইয়াত ঢেৰ কিতাপ আছে এইটো মোৰ টেবুলটোত ঢেৰ কিতাপ পঢ়ি আছে মই যদি কম এই কিতাপবোৰ প্ৰায় একে ধৰণৰ বুজি পালি নাই তেতিয়া আমি কি বুলি কম these books are much of a kind এটো কেলে দিলু একে ধৰণৰ এটো কি বুজাইছে একে ধৰণৰ এই আৰ্টিকুল ইয়াত কি বহিলে একে ধৰণৰ বুজি পালি নাই আৰ্টিকুল কেলে বহিলে বুজি পালি these books are much of a kind these books ইয়াসা ইয়াতো এটা আহিছে ইয়াতো আহিছে মনত থবা দেই ইয়াতো আমি অফ দিছো ইয়াতো of a kind বুজি পালি নাই of a kind একে ধৰণৰ of a height মানে কি একে উচ্চতা of a height মানে কি বুজাইছে একে উচ্চতা of a kind মানে কি বুজাইছে হ্যাঁ একে ধৰণৰ হয় নাই মই কেইটা পাঁচটা एग्जांपल লিখি দিছা সা প্ৰথমটোত মই লিখিছিলো কি of a same কি লিখিছিলো of a same birds of a same feather flock together হয় নাই of a same এটো কি ফিক্স ওয়ার্ড এৰি কি থাকিব ফিক্স ওয়ার্ড থাকিব of a same দেই তাছে they are much of a size of a size এটো কি বুজাইছে ফিক্স ওয়ার্ড কি হইছে ফিক্স ওয়ার্ড হইছে নাই of a size আমি কি বুলি দিম একে ধৰণৰ they are much হিহতে of a size মানে হিহতৰ সাইজ কি আকাৰ কি একে ধৰণৰ they are much of a size কি আইব একে of a size বুজি পালি নাই পাঁচ 4 নম্বৰ দিছে কি 3 নম্বৰটো we are of a mind on this issue of a mind মই আকবাৰ ইটো एग्जांपलটো ভাল ধৰণে লিখাই দিছো এটো বহুত ইম্পৰ্টেন্ট দেই আকবাৰ বুজাই দিছো তোমালোকক ভালকে মনত থাকি যাব লিখা না লাগে চোৱা মই আকবাৰ বুজাই চোৱা the same অৰ্থত a আৰু n ব্যৱহাৰ কৰে একে অৰ্থত আমি কি ব্যৱহাৰ কৰো একে অৰ্থত আমি a আৰু n ব্যৱহাৰ কৰো এটো চোৱাচোন एग्जांपलটো দিছো কি birds of a same হয় নাই yes চোৱা of a same আছে নাই এটো ফিক্স আছে কি আছে এটো ফিক্স আছে of a same মানে কি বুজাইছে একে স্বভাৱৰ হয় নাই birds of a same feather মানে কি একে স্বভাৱৰ same মানে কি একে স্বভাৱৰ মানুহ একে লগত থাকে বুজি পালি নাই এটো feather মানে কি এনে পাখি হয় কিন্তু পাখি নুবুজায় দেই ইয়াত বার্ডস মানে কি চৰাই বুলি লিখে কিন্তু চৰাই নুবুজায় ইয়াত অৰ্থ বেলেগ বুজায় দেই এইখিনি পাছত এই বেলেগ এটা আছে টপিক এটা আছে মানে ভাল এটা চেপ্টাৰ আছে মই পঢ়াম তোমালোক দেই এই লিখা আছে কি ইয়াত আমি বুজিব লাগিব কি কিছুমান জানি কথা যে কিছুমান যে মানে এনেকুৱা টাইপৰ যে কয় যে মানুহে চাই জানো বহিব জানিলে মাটিয়ে পিঠা বুলি কয় কিন্তু কয় না মানুহ তো তেনেকুৱা কথা বিল বেলেগ মানে তুমি যদি ভালকে যদি কিবা কাম কৰিব জানা তুমি যিকোনো অৱস্থাতে মানে যিকোনো প্ৰবলেম হলে তুমি মানে সলভ কৰিব পাৰা হেতুৱে বুজায় বুজি পাইছ না কিন্তু মাটিৰ কথাটা আহে জানো নাহে ঠিক তেনেকৈ এইটো কথা বুজাইছে কি birds of a same feather flock together মানে কি একে স্বভাৱৰ মানুহে একে লগত থাকে বুজি পাইছ না ইয়াত of a same কি ইয়াত কি দি আছে of a same feather এটো কি ওয়ার্ড হল ফিক্স ওয়ার্ড হল নাই এই যে চোৱা they are much দে মানে কি হিহত আর মানে হয় মাছ মানে বেছিভাগে দে আর মাছ বেছিভাগে of a size মানে একে সাইজৰ হয় তেওঁলোকে বেছিভাগে কি একে সাইজৰ হয় ইয়াত কি বহিব প্ৰিপজিশন বহিছে নাই of a size এটো সেম ফিক্স ওয়ার্ড আছে নাই দে আর মাছ হিহতে বেছিভাগে of a size বুলি কবা কি বুলি কবা বেছিভাগে হিহতে কি একে ধৰণৰ আকাৰ কি একে ধৰণৰ of a size কি বুলি কবা of a size কি বুলি কবা of a size they are much মানে কি বেছিভাগে বহুত মাছ মানে কি বহুত মানে হিহতে বেছিভাগে ইয়াত কি বুজাইছে বেছিভাগে বুজাইছে they are much of a size কি বুলি কবা তোমালোকে মই যদি কম তোমালোকে মই যদি কম হিহতে বেছিভাগে একে ধৰণৰ তোমালোকে কোৱাচোন ইংলিশত তোমালোকে কি বুলি কবা they are আটো আহিবই আটো মেইন ভাব বুজাইছে মানে আটো হৈ বুজাইছে হিহতে হয় মাছ মানে বেছিভাগে কি হয় একে সাইজৰ বুলি কি বুলি কবা ইংলিশত কি বুলি কবা
অফ এ সাইজ কি বুলি কবা এ সাইজ বুলি কলে নহব কি বুলি কবা অফ এ সাইজ ফিক্স হৈ গল দে আৰ মাছ ইহঁতে একে ধৰণৰ অফ এ সাইজ কি বুলি কবা একে ধৰণৰ অফ এ সাইজ এইটোকে কৈছে কি দে আৰ মাছ অফ এ সাইজ বুজি পাৰি নাই এটা কৈছে কি উই আৰ অফ এ মাইন্ড উই আৰ অফ এ মাইন্ড আমি সকলোৱে কি একমত কি বুলি কম উই আৰ অফ এ মাইন্ড কি বুলি কম আমি সকলোৱে একমত উই আৰ অফ এ মাইন্ড কি বুলি কম এর অফ আইলে চোৱা ফিক্স ওয়ার্ড আছে এইটো আছে না ফিক্স ওয়ার্ড ইয়াতো চা অফ এ সাইজ ইয়াত কি আহিলে অফ এ মাইন্ড ফিক্স আছে নাই আছে মন কৰিব লাগে কথাবিলাক বাক্যবিলাক মন কৰিব লাগে উই আৰ মানে কি আমি আছো উই আৰ আমি আছো উই আৰ উই মানে কি উই মানে কি উই মানে আমি আর মানে কি বুঝাইছে আছো বুঝাইছে বুঝি পারি নাই আমি আছো কি আছো এক এক আছো বা একমত আছো সবৰে মতামতটো কি আছে এক তেতিয়া কি বুলি কম অফ এ মাইন্ড কি বুলি কম অফ এ মাইন্ড কি বুলি কম কিহৰ বিষয়ত অন দিস ইছ্যু বুজি পাৰি নাই মানে এই বিষয়টোৰ ওপৰত কি আমি সকলোৱে কি আছো একমত আছো কি বুলি কম উই আৰ ক আমি একমত আছো উই আৰ অফ এ মাইন্ড অন দিস ইছ্যু তোমালোকে পাৰিবা নাই ট্ৰান্সলেচন কৰিবলৈ এই চোৱা অফ এ কি আহিলে ফিক্স ওয়ার্ড অফ এ মাইন্ড আমাৰ সবৰ মতামত কি আছে একে আছে হয় না ইয়াত কি বুঝাইছে সবৰ মতামত কি বুঝাইছে অফ এ মাইন্ডটো একে আছে বুজি বুজি পাইছা নাই উই আৰ আমি সকলোৱে এক আছো বুলি কলে কি বলে উই আৰ অফ এ মাইন্ড হয় নাই উই আৰ অফ এ মাইন্ড কিহৰ বিষয়ত অন দিস ইছ্যু বুজি পালি নাই বুজি পালি নাই ক 4 নম্বৰটো কি দিছে দে আৰ অল সিহঁত সকলোৱে কি আছে সিহঁতৰ সকলোৱে উচ্চতা কি আছে হাইট কি আছে সমান সিহঁতৰ সকলোৰে একে ওখ আছে বা সিহঁতৰ সকলোৱে সাইজটো কি উচ্চতা কি একে তোমালোকে কি বুলি কবা দে আৰ অল কি বুলি কবা দে আৰ অল কি বুলি কবা কি আছে উচ্চতা আছে কি বুলি কবা অফ এ হাইট কি বুলি কবা অফ এ হাইট বুজি পালি নাই কিবা ফোন আহিছিল নাই কাট খালে নি কি বুলি কবা সিহঁতৰ উচ্চতা সকলোৰে একে হয় নাই সিহঁতৰ সকলোৱে বুলি কলে দে আৰ অল কি বুলি কবা দে আৰ অল উচ্চতা বুলি কলে কি বুলি কবা এ অফ এ হাইট কি বুলি কবা এইটো চোৱা দে আৰ অল অফ এ হাইট হল নাই টান আছে মানে সিহঁত সকলোৱে হয় নাই সিহঁত কি আছে সিহঁত সকলোৱে কি কি আছে উচ্চতা একে দে আৰ অল অফ এ মাইন্ড কি আছে অফ এ মাইন্ড কাৰোবাৰ প্ৰব্লেম আছে নেকি চোৱা অফ এ কি আহিলে অফ এ হাইট ইয়াত কি আহিলে অফ এ আই দে আৰ অল অফ এ হাইট দে আৰ অল অফ এ হাইট সিহঁতৰ সকলোৰে উচ্চতা কি আছে একে আছে মানে ওখ একে সমান আছে দে আৰ অল অফ এ হাইট হাইট মানে কি উচ্চতা ঠিক তেনেকৈ 5 নম্বৰটো কৈছে কি দিজ বুকস হয় নাই কি লিখা আছে দিজ বুকস এই কিতাপবোৰ হয় নাই আৰ মাছ বেছিভাগেই কি আছে একে ধৰণৰ মই যদি কম দিজ বুকস ইয়াত বেছিভাগ মই কম যে বেছিভাগে কিতাপবোৰ মানে কি সাইজবোৰ একে ধৰণৰ মই কি বুলি কম দিজ বুকস আৰ মাছ দিজ বুকস আৰ মাছ একে বুলি কলে কি হবে একে ধৰণৰ অফ এ কাইন্ড কি বুলি কম কাইন্ড মানে কি ধৰণৰ কাইন্ড মানে কি ধৰণৰ বুজি পাইছা নাই এইটো ফিক্স আছে না মত চোৱা আছে না ফিক্স অফ এ কাইন্ড হয় নাই দিজ বুকস আৰ মাছ অফ এ কাইন্ড সবে কয় দিজ বুকস মাছ অফ এ কাইন্ড অফ এ তোমালোকে এইটো মন কৰা আৰ্টিকল দিয়াৰ আগত কি বহিছে এটা প্ৰিপজিশন অফ এ বহি হয় নাই এইটো ফিক্স ওয়ার্ড কি ওয়ার্ড ফিক্স ওয়ার্ড অফ এ কাইন্ড হয় নাই অফ এ কাইন্ড দিজ বুকস আমি কি বলিম বেছি ইয়াৰ বেছিভাগে কিতাপ একে ধৰণৰ আমি কি বুলি কম দিজ বুকস আৰ মাছ অফ এ সাইজ বা অফ এ কাইন্ড কি বুলি কম দিজ বুকস আৰ মাছ অফ এ কাইন্ড মনত থাকিব অফ এ কাইন্ড
যতে আমি অফ দেখিম আৰু আৰ্টিকল থাকিলে তাৰ মাজত কি বহাই দিম কি বহাই দিম তোমালোকে কেতিয়াবা থাকিব অপচন এনেকুৱা লিখা থাকিব এইটো ডেছ থাকিব কি থাকিব এনেকুৱা থাকিব বুজি পালি নাই কি থাকিব এইটো চা চাওঁ ৰাস্তাটো কৈ মোহাৰিটো কৈ ক'ত চাচোন চোৱা দে কেতিয়াবা চাবি তোমালোকে এনেকুৱা থাকিব এই সেন্টেন্সটো লিখা থাকিব দিস বুকস কি থাকিব দিস বুকস আর মাছ অফ থাকিব ইয়াত এনেকুৱা ডেছ থাকিব দেই কি থাকিব ডেছ তোমালোকে চকু মুনি কি বহাই দিবা কেলে এ বহাম এইটো চাব লাগিব কেলে বহাম অফ অফৰ পাছত এ আছে নাই অফৰ পাছত এ আছে নাই হে তেতিয়া আমি কি বহাই দিম অফ এ কাইণ্ড কি বহাই দিম অফ এ কাইণ্ড বহাই দিম এইটো চিঙাই শেষ হ'ল অফ এ কি কাইণ্ড মনত থাকিব হে কেতিয়াবা কেতিয়াবা খালী ঠাই থাকে নাই আৰ্টিকল বহাব থাকে নাই তেতিয়া যতে আমি অফ দেখিম তাৰ পাছত কি বহুৱাম এ ঠিক আছে কাৰো প্ৰব্লেম আছে নাই নহয় আজি গতিকে আমি ইমানটো শিকিলো আজি 1 নম্বৰ আজি কি 7 নম্বৰ পইণ্ট আছিলে সেম অৰ্থত আমি কি ব্যৱহাৰ কৰো এ বা এন আৰ্টিকল বুজি পালি নাই আৰু দুদিনমান ক্লাছ আমি কৰিলে আমি এ আৰু এনৰ ব্যৱহাৰ আমাৰ চেপ্টাৰ কমপ্লিট হৈ যাব দেই আৰু তোমালোকে যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ ক্লাছ চোৱা নাই আগৰ ক্লাছ বিলাক তোমালোকে ভাল ধৰণে চোৱা এটা স্টেপ মই লেকচাৰ 1 2 লেকচাৰ 3 লেকচাৰ 4 লেকচাৰ 5 বুলি ক্লাছত লিখি থৈছো হয় নে ধুনীয়াকে চাই আহিলে তোমালোকে ভাল ধৰণে বুজি পাবা আৰু মই ভাল ধৰণে আৰ্টিকল বুজাই দিম একো তোমালোকে টেনচন ল'ব নালাগে একদম মনত থকাকে থাকিব দেই গতিকে আজিলৈ ক্লাছ আমাৰ ইমানতে শেষ হ'ল আৰু মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থবা প্ৰতিটো ভিডিঅ' যাতে তোমালোকে পাবা আৰু লাইক কৰিবা আৰু কমেন্টত জনাবা আমাৰ ক্লাছ কৰি তোমালোকক কেনেকুৱা লাগিছে ভাল লাগিছে নাই ঠিক আছে থ্যাংক ইউ জয় হিন্দ ধন্যবাদ